আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি হৈ আজি আমি অৰুণাচল সংযোগী পথ যিমান কেইখন আছে আমি বন্ধ প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। যিহেতু আপোনালোকে অৱগত এই 22 জুলাই যি ঘটনা ৰোহিত বাহাদুৰ ছেত্ৰীৰ যি অৰুণাচলৰ দুষ্কৃতিকাৰীয়ে নিৰ্মমভাৱে যি হত্যা কৰিলে তাৰ বাবে আমি আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি আমাৰ অৰুণাচল প্ৰশাসন অৰুণাচল চৰকাৰক আমাৰ দাবী আছিলে যিহেতু দোষীক ফাষ্ট ট্ৰেক আদালতত জাজমেণ্ট কৰি ফাঁচি দিবলৈ আমাৰ দাবী আছিলে। দ্বিতীয় আমাৰ দুৰ্ভগীয়া পৰিয়ালক এককালীন সাহায্য প্ৰদান কৰিবলৈ আমি দাবী জনাইছিলোঁ। কিন্তু আজি পৰ্যন্ত অৰুণাচল চৰকাৰ পুলিচ প্ৰশাসনে আজি পৰ্যন্ত আমাৰ লগত না যোগাযোগ না কোনো আমাৰ লগত বাৰ্তা লাভ কৰিছে। তাৰ কাৰণে আমি প্ৰেছ মিট যোগেদি আমি ৩৬ ঘণ্টা আমি সময় সীমা বান্ধি দিছিলোঁ। তাৰ পাছতো তেখেতলোকে কোনো ধৰণৰ আমাৰ লগত যোগাযোগ নৰখাৰ ক্ষেত্ৰত আমি আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আজি যিমান অৰুণাচল অসম সংযোগী পথ ঘাইপথ গেটত আমি প্ৰতিবাদী সাব্যস্ত কৰিছোঁ। আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি হৈ আজি আমি অৰুণাচল সংযোগী পথ যিমান কেইখন আছে আমি বন্ধ প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। যিহেতু আপোনালোকে অৱগত এই 22 জুলাই যি ঘটনা ৰোহিত বাহাদুৰ ছেত্ৰীৰ যি অৰুণাচলৰ দুষ্কৃতিকাৰীয়ে নিৰ্মমভাৱে যি হত্যা কৰিলে তাৰ বাবে আমি আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি আমাৰ অৰুণাচল প্ৰশাসন অৰুণাচল চৰকাৰক আমাৰ দাবী আছিলে যিহেতু দোষীক ফাষ্ট ট্ৰেক আদালতত জাজমেণ্ট কৰি ফাঁচি দিবলৈ আমাৰ দাবী আছিলে। দ্বিতীয় আমাৰ দুৰ্ভগীয়া পৰিয়ালক এককালীন সাহায্য প্ৰদান কৰিবলৈ আমি দাবী জনাইছিলোঁ। কিন্তু আজি পৰ্যন্ত অৰুণাচল চৰকাৰ পুলিচ প্ৰশাসনে আজি পৰ্যন্ত আমাৰ লগত না যোগাযোগ না কোনো আমাৰ লগত বাৰ্তা লাভ কৰিছে। তাৰ কাৰণে আমি প্ৰেছ মিট যোগেদি আমি ৩৬ ঘণ্টা আমি সময় সীমা বান্ধি দিছিলোঁ। তাৰ পাছতো তেখেতলোকে কোনো ধৰণৰ আমাৰ লগত যোগাযোগ নৰখাৰ ক্ষেত্ৰত আমি আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আজি যিমান অৰুণাচল অসম সংযোগী পথ ঘাইপথ গেটত আমি প্ৰতিবাদী সাব্যস্ত কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।